নমস্কাৰ। অপাৰেশ্যন সিন্দুৰৰ পিছত এনেকুৱা কি হ'ল যে ট্ৰাম্প ভাৰতৰ শত্ৰু হৈ পৰিছে? টেৰিফৰ ওপৰত টেৰিফ এনাউন্স কৰি আছে। ভাৰতৰ বিৰুদ্ধে ইকনমিক ৱাৰ ষ্টাৰ্ট কৰিছে। ভাৰতৰ ইকনমিক ডেড ইকনমি আখ্যা দি নিজৰ পাৰ্চনেল বিজনেছ ভাৰততে প্ৰসাৰ কৰি আছে। আচলতে কি চলি আছে? আহক বুজিব চেষ্টা কৰোঁ US প্ৰেছিডেণ্ট মিষ্টাৰ ডোনাল্ড ট্ৰাম্পৰ ডাবল ষ্টেণ্ডাৰ্ডক। 2025 চনৰ 20 জানুৱাৰী তাৰিখে ট্ৰাম্প ছেকেণ্ডবাৰৰ বাবে ইউএছৰ প্ৰেছিডেণ্ট হয়। প্ৰেছিডেণ্ট হোৱাৰ আগত ট্ৰাম্পৰ নিৰ্বাচনী শ্লোগান আছিল মেক আমেৰিকা গ্ৰেট এগেইন আৰু তাৰ পিছত কৈছিল মই 3 বছৰৰ পৰা চলি অহা ৰাছিয়ান ইউক্ৰেইন ৱাৰ ৰাষ্ট্ৰপতি হোৱাৰ 24 ঘণ্টাৰ ভিতৰত সমাপ্ত কৰি দিম। কিন্তু আজিলৈকে ট্ৰাম্প ছাকচেছ হ'ব নোৱাৰিলে। কানাডাক ইউএছৰ 51st ষ্টেট কৰাৰ পৰা গ্ৰীণলেণ্ড লোৱালৈকে কিমান ডাঙৰ কথা। সদায় গ্ল'বেল নিউজ মিডিয়া আৰু ছ'চিয়েল মিডিয়াৰ ট্ৰেণ্ডিং টপিকত থাকিব খোজা ট্ৰাম্পে আনকি বেলেগ দেশৰ ৰাষ্ট্ৰপতিকক বেয়া ব্যৱহাৰ কৰে। ইয়াৰ উদাহৰণ ফ্ৰান্স প্ৰেছিডেণ্টক লৈ কৰা পোষ্টেই হওক অথবা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক হোৱাইট হাউচত কৰা অপমানেই হওক। ট্ৰাম্পে নকৰেনো কি? এফালে যদি কিছুমান মুছলিম কাণ্ট্ৰিৰ নাগৰিকক আমেৰিকাৰ ভিজা দিয়া বন্ধ কৰে, আনফালে UN ৰিকগনাইজ টেৰৰিষ্ট যাৰ নাম আহমেদ অল শ্বাৰা, যাৰ লিংক অল কায়দাৰ লগতো আছে, সেইজনৰ লগত ট্ৰাম্পে মিটিং কৰে আৰু সেই আহমেদ অল শ্বাৰাই বৰ্তমান চিৰিয়াৰ প্ৰেছিডেণ্ট। এইবাৰ আহোঁ ভাৰতৰ প্ৰসংগলৈ। অব কি বাৰ ট্ৰাম্প চৰকাৰ বুলি কৈ এটা সময়ত আমাৰ PM নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমেৰিকাত ভাষণ দিছিল। আৰু ট্ৰাম্পেও মোদী ডাঙৰীয়াক নিজৰ বন্ধু বুলি উল্লেখ কৰিছিল। কিন্তু হঠাৎ এনেকুৱা কি হ'ল যে ট্ৰাম্প ভাৰতৰ শত্ৰু হৈ পৰিল? 7 পৰা 10 মেলৈ চলা অপাৰেশ্যন সিন্দুৰত ভাৰতে কোনো আমেৰিকা ফাইটাৰ জেট বা মিছাইল ইউজ কৰা নাছিল আৰু আনফালে পাকিস্তানৰ হাতত থকা US মেড F-16 ফাইটাৰ পাকিস্তানে হেৰুৱাবলগীয়া হৈছিল। পাকিস্তানৰ ৰিকুৱেষ্টত ভাৰতে চিজ ফায়াৰ কৰে। আৰু তাৰ পিছত ট্ৰাম্পে ক্ৰেডিট ল'বৰ বাবে প্ৰথমে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত চিজ ফায়াৰ হোৱা বুলি ছ'চিয়েল মিডিয়া যোগে প্ৰকাশ কৰে। পিছতো বাৰে ট্ৰাম্পে শান্তিৰ নোবেল পুৰস্কাৰ পাবৰ বাবে বাৰে ইণ্ডিয়া পাকিস্তানৰ মাজত হ'ব পৰা নিউক্লিয়াৰ ৱাৰ ৰখোৱা আৰু চিজ ফায়াৰ কৰা বুলি ক্ৰেডিট ল'ব খোজা আছিল। হয়তো ট্ৰাম্পে ভাবিছিল যে ৰাছিয়া আৰু ইউক্ৰেইনৰ খন্ত ৰখাব নোৱাৰিলো, সেইবাবে ইণ্ডিয়া পাকিস্তানৰ মাজত হোৱা চিজ ফায়াৰৰ ক্ৰেডিটটো লৈ শান্তিৰ নোবেল প্ৰাইজটো লৈ থওঁ। পাকিস্তানেতো মাত মাতিব নোৱাৰেয়ে আৰু ভাৰতেও একো নকয়। কিন্তু তেনেকুৱা নহ'ল। ভাৰতে এই কথা নস্যাৎ কৰিলে আৰু তাৰ পিছত ট্ৰাম্পৰো ইগ' হাৰ্ট হ'ল। ইয়াৰ পিছত ট্ৰাম্পৰ হঠাৎ মনত পৰিলে যে ইণ্ডিয়াই ৰাছিয়াৰ পৰা অইল আৰু আৰ্মছ কিনি আছে। এতিয়া ট্ৰাম্পে ইণ্ডিয়াক প্ৰেছাৰ দিয়ে যাতে ইণ্ডিয়াই ৰাছিয়াৰ পৰা অইল আৰু ডিফেন্স ইকুইপমেণ্ট ইম্পৰ্ট নকৰে। কিন্তু ভাৰতে আমেৰিকাৰ প্ৰেছাৰক ভয় নকৰি ৰাছিয়াৰ অইল কিনা কণ্টিনিউ কৰে। কাৰণ ৰাছিয়ান অইল আন ডাঙৰ কাণ্ট্ৰিতকৈ সস্তীয়া আৰু ৰাছিয়াৰ লগত ভাৰতৰ বহু পুৰণি ভাল সম্বন্ধ আছে। ভাৰতে যিমানখিনি ডিফেন্স ইকুইপমেণ্ট বেলেগৰ পৰা ইম্পৰ্ট কৰে তাৰে প্ৰায় 70% ৰাছিয়াৰ পৰাই আহে। চাব গ'লে ভাৰতৰ কাৰণে ট্ৰাম্পৰ এই দাবী মানি লোৱা অসম্ভৱ। ইয়াৰে পিছত ট্ৰাম্পে ভাৰতৰ ওপৰত 25% টেৰিফ লগায় আৰু তাৰ পিছত এক্সট্ৰা 25% টেৰিফ আগষ্টৰ শেষত লগাম বুলি কয়। এই টেৰিফৰ ফলত ইউএছত ভাৰতৰ এক্সপৰ্ট কৰা প্ৰডাক্টবোৰৰ দাম বাঢ়িব। দাম বাঢ়িলে ইণ্ডিয়ান প্ৰডাক্টবোৰৰ বিক্ৰী ইউএছত কমি যাব আৰু ইয়াৰ নিগেটিভ ইম্পেক্ট পৰিব ভাৰতৰ এক্সপৰ্টৰ ওপৰত। ৰিপৰ্ট মতে ভাৰতে বছৰত 87.5 বিলিয়ন US ডলাৰৰ বস্তু ইউএছক এক্সপৰ্ট কৰে। ট্ৰাম্পৰ আন এটা দাবী হ'ল যে ইণ্ডিয়াৰ কৃষি ক্ষেত্ৰৰ মাৰ্কেটখন ইউএছৰ বাবে খুলি দিব লাগে। তেতিয়াও ভাৰতৰ কৃষি ক্ষেত্ৰখনত ইয়াৰ বেয়া প্ৰভাৱ পৰিব, যিটো ভাৰতৰ বাবে কৰাটো অসম্ভৱ। ট্ৰাম্পে কয় যে ৰাছিয়াই ভাৰতক তেল বেছি পোৱা পইচাৰে ইউক্ৰেইনৰ লগত যুদ্ধ কৰি আছে। ইউক্ৰেইনত মানুহ মৰি আছে। কিন্তু এফালে ইউৰোপে ইণ্ডিয়াতকৈও বেছিকৈ ৰাছিয়ান বস্তু ইম্পৰ্ট কৰে। আনকি ইউএছেও ৰাছিয়ান ইউৰেনিয়াম, ফাৰ্টিলাইজাৰ এইবোৰ ইম্পৰ্ট কৰি আছে। এইবোৰক লৈ প্ৰশ্ন কৰিলে কিন্তু ট্ৰাম্পে একো নাজানো বুলি কয়। ইয়াকে কয় হাইপক্ৰিচি আৰু ডাবল ষ্টেণ্ডাৰ্ড। ইফালে চাইনাও চবতকৈ বেছি বস্তু ইম্পৰ্ট কৰে ৰাছিয়াৰ পৰা।
ইণ্ডিয়ান ইকনমিক ডেট ইকনমি বুলি কোৱা ট্ৰাম্পে নিজৰ পাৰ্চনেল বিজনেছ ট্ৰাম্প টাৱাৰৰ জৰিয়তে ভাৰততে ইনকাম কৰি গৈ আছে আৰু কেইমাহমানৰ পিছত পৃথিৱীৰ সবাতোকৈ বেছি ট্ৰাম্প টাৱাৰ থকা দেশ ভাৰতে হ'ব। ট্ৰাম্পে অকল ভাৰতে নহয় আন বহু দেশৰ ওপৰত টেৰিফ লগাইছে, কিন্তু ব্ৰাজিল আৰু ইণ্ডিয়াৰ ওপৰত ইয়াৰ প্ৰভাৱ সৰ্বাধিক হ'ব। ট্ৰাম্পে নিজৰ শেষ কাৰ্যকালত গোটেই বিশ্বতে তোলপাৰ লগাইছে। হয়, শেষ কাৰ্যকাল। বৰ্তমানৰ আইন 22nd এমেণ্ডমেণ্ট টু দ্য US কনষ্টিটিউশ্যনৰ মতে আমেৰিকাত এজন মানুহে কেৱল দুবাৰহে ৰাষ্ট্ৰপতি হ'ব পাৰে। এতিয়া প্ৰশ্ন হয়, ট্ৰাম্পৰ এই বিবাদিত ডিচিশ্যনবোৰৰ কাৰণে পৃথিৱীত গঠন হ'ব নেকি এটা নতুন ৱৰ্ল্ড অৰ্ডাৰ? কাৰণ এইটো বছৰতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি আহিব ভাৰতলৈ। তাৰ পিছত চাইনাৰ নিমন্ত্ৰণ মৰ্মে এছিয় ছামিটৰ বাবে PM মোদীও যাব চাইনালৈ। ব্ৰিক্স দেশসমূহ লগ হৈ আমেৰিকাৰ লগত এই ইকনমিক ৱাৰত যুঁজিবনে নে গঠন হ'ব RIC অৰ্থাৎ ৰাছিয়া ইণ্ডিয়া চাইনাৰ এটা নতুন গোট? ভাৰতে চাইনাক বিশ্বাস কৰিব পাৰিবনে? এই সকলোবোৰ আহি থকা দিনবোৰত লক্ষণীয় হ'ব। আৰু এই সকলোবোৰক লৈ আপোনাৰ মতামত জনাবলৈ নাপাহৰিব আমাৰ কমেণ্ট বক্সত। শেষত ভিডিঅ'টো চাই যদি আপোনালোক অলপ হ'লেও উপকৃত হৈছে, ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ আন টপিকৰ ওপৰত ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আমাৰ ভিডিঅ'টো আন 10জনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।